Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। সো ইতিমধ্যে অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ফালৰ পৰা কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024 ৰিজাল্টস ডিক্লেয়াৰ কৰিছে। ইয়াতে দেখিছে নোটিফিকেশন আহি গল ৰিজাল্টছৰ এই অকমান আগতে ডিক্লেয়াৰ কৰিছে যোনটো পৰীক্ষা 6th of June 2025 ৰ অনুষ্ঠিত কৰা হৈছিল। ইয়াতে আমি যদি প্ৰিলিমিনাৰী ৰিজাল্টছখিনি চাওঁ ইয়াতে তেওঁলোকে লিখিছে দ্য ক্যান্ডিডেটস উইথ দি ফলোইং ৰুল নাম্বাৰস হ্যাভ বিন ডিক্লেয়াৰ্ড to have qualified to appear in the combined competitive main examination 2024 ঠিক আছে। সো ইয়াতে যিখিনি ক্যান্ডিডেটছৰ ৰোল নাম্বাৰ আছে তেওঁলোকে combined competitive main examination 2024 দিবৰ কাৰণে কোৱালিফাইড হৈ গৈছে আৰু লগতে আপোনালোকৰ এটা কথা হ'ল যে ইয়াতে around 3538 জন মান ক্যান্ডিডেটছৰ নাম আছে। সো 35 মান ক্যান্ডিডেটছ ইয়াতে সিলেক্ট কৰা হৈছে 12 times মান ক্যান্ডিডেটছ এটা সিলেক্ট কৰা হৈছে এটা পোষ্টৰ এগেইনছে। সো তেওঁলোকে মেইনছ পৰীক্ষা দিবৰ কাৰণে কোৱালিফাইড হৈছে। আপোনালোকে গোটেই যদি লিষ্টখন চাই নিজৰ ৰোল নাম্বাৰ বাছি ল'ব পাৰে APSC অফিচিয়েল ৱেবছাইট apsc.nic.in ত আপোনালোকে এই PDF তো তাতে পাই যাব আৰু লগতে আপোনালোকে ইয়াতে নিজৰ ৰোল নাম্বাৰ সাৰ্চ কৰি চাব পাৰে যাৰ ৰোল নাম্বাৰ আছে তেওঁ প্ৰিলিমছ কোৱালিফাইড কৰি পেলাই মেইনছৰ কাৰণে কোৱালিফাই কৰিছে ঠিক আছে। আৰু লিখাতে লিখিছে দি কম্বাইন্ড কমিটি মেইন এক্সামিনেশ্যন 2024 উইল বি হেল্ড ইন দি মান্থ অফ অক্টোবৰ 2025 এক্সাক্ট ডেট উইল বি নটিফাইড শৰ্টলি দ্য ৰিজাল্টছ মে অলছ বি ডাউনলোডেড ফ্ৰম দি অফিচিয়েল ৱেবছাইট apsc.nic.in ঠিক আছে। সো ইয়াতে হেতুৱে কম্বাইন্ড কমিটি মেইন এক্সামিনেশ্যন অক্টোবৰত হ'ব। এতিয়া বৰ্তমান জুলাই মাহ চলি আছে, আগষ্ট ছেপ্টেম্বৰ আপোনালোকৰ দুটা মাহ মাজত আছে। সো দুটা মাহ আপোনালোকে পঢ়িবলৈ সময় পাব। মোষ্ট প্ৰবেবলি অক্টোবৰৰ একদম প্ৰথম ভাগতে হৈ যাব চাগে, অক্টোবৰৰ লাষ্টৰ ফালে যাব মোৰ মতে অক্টোবৰ প্ৰথম ভাগতে হৈ যাব 15 তাৰিখৰ ভিতৰত। লেটস সি কি হয় তাৰ মাজতে কিবা কি হলিডে থাকিলে মিলাব আৰু বাকি মানে আসলে এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো। বাকি 3500 প্লাস ক্যান্ডিডেটস ইয়াতে সিলেক্ট কৰা হৈছে। যিসকলে সিলেকশন পালে তেওঁলোকলে কংগ্ৰেচুলেশনস থাকিলে, বাকি যিসকলে নাপালে তেওঁলোকেও নিৰাশা হ'ব নালাগে। বাকি পৰীক্ষাবিলাক দি থাকক আৰু অহা বছৰৰ কাৰণে আকৌ ভালকে প্ৰিপাৰেচন কৰক। আৰু লগতে কথাটো হ'ল যে কি বুলি কয় আৰু এটা কথা কম বুলি ভাবিছিলোঁ মেইনছৰ কাৰণে যিসকলে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেওঁলোকলে যিসকলে মেইনছৰ কাৰণে কোৱালিফাইড হৈছে তেওঁলোকলে অল দি বেষ্ট থাকিলে মেইনছৰ পৰীক্ষাৰ কাৰণে ভালকে প্ৰিপাৰেচন কৰক। মাজত আপোনালোকৰ এৰাউণ্ড 70-80 ডেজ সময় পাইছে। সো ভালকে পঢ়া আৰম্ভ কৰি দিয়ক আজিৰ পৰা। সো এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালোঁ। মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক। সকলোৰে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।